মানুহে কৈছে যে আলফা মাৰিব লাগে, পৰেশবোৰে আমুক কৰিব লাগে, এনেকুৱা কৰিব লাগে। মই পাগল হ'ব লাগিব এইটো। মই কাৰোবাৰ মানে অনুভূতি আৱেগ প্ৰৱণ হৈ এটা ভুল কথা কিছুমান কওঁ, এইটোতো আমি মানি ল'ব নোৱাৰো নহয়। ৰাজনীতি দলবিলাকতো লাভান্বিত হোৱাতে থাকিব। বিজেপি হওক, এজিপি হওক, আজাপ হওক, কংগ্ৰেছ হওক, চবেইতো নিজৰ নিজৰ তালে তালে চলিব। এতিয়া মৃত্যুৰ পিছতে এইবিলাক কথা ওলাব পাৰে নে? জুবিনৰ হৃদাৰ্থ এনেকুৱা কৰিছে, হৃদাৰ্থ এনেকুৱা খাইছে, চামকানু এনেকুৱা কৰিছে, আমুকে এনেকুৱা কৰিছে। তেতিয়া প্ৰকাশ্যে কিয় কৰা নাই? প্ৰকাশ্য কিয় কৰা নাছিলে? এইটোৱে কথাটো। কোন জগৰীয়া? শ্যাম কানুৰ লগত ইমান ঘনিষ্ঠ হ'ব পাৰে কোন জগৰীয়া? তাৰ কাৰণে শ্যাম কানু তাৰ হেৰি নাই নেকি? বিবেক? জুবিনৰ বিবেক নাই? জুবিনৰ পৰিবাৰৰ বিবেক নাই? চবৰে বিবেক আছেতো। চবেইতো হাইলি এডুকেটেড মানুহ, চবেই জানে। ঘৰৰ মানুহে জানে, তাৰ পৰিয়ালবৰ্গই জানে, তাৰ বন্ধু বান্ধৱে জানে, জুবিনৰ হাৰ্টটো বন্ধুসকলে জানে কোন ভাল। তেতিয়া কেলে নগ'লে? মঞ্চবিলাকত এটা মা দেউতা, ককাই ভাই, ল'ৰা ছোৱালী লৈ চাব পৰা অৱস্থা আছেনে? গৈছেনে? চাইছেনে মানুহে? কোন চাম মানুহে এতিয়া বিহু মানে এইবিলাক বিহুৰ সন্মিলনবিলাক বা সেই অনুষ্ঠানবিলাক উপভোগ কৰে? যুৱ চামে কৰে। আৰু যি যুৱ মেক্সিমাম মাতাল হৈ যায়, তেতিয়াহ'লে আমি কোনফালে গৈছোঁ? তাক সেই লৈ কোনোবাই মাতিছিলে, মতা নাই। আমাৰ অন্ধভক্তবিলাক আছে, আমি আছোঁ, আমি সকলোৱে আছোঁ। আমি প্ৰতিবাদ কৰা নাই, উচ্ছৃংখল হ'বলৈ দিছোঁ।